পূর্ব ভারতীয় এডুকেশনাল ট্রাস্টৰ উদ্যোগত গাৰ্লছ ফৰ গ'লছ আন্তঃ চাহবাগিচা মহিলা ফুটবল চেম্পিয়নশ্বিপ 2025 আৰম্ভ কৰা হৈছে। তৃতীয়বাৰলৈ গাৰ্লছ ফৰ গ'লছ আন্তঃৰাষ্ট্ৰীয় চাহবাগিচা মহিলা ফুটবল চেম্পিয়নশ্বিপটি অনুষ্ঠিত কৰা হৈছে আৰু এই চেম্পিয়নশ্বিপত মূল উদ্দেশ্য হৈছে চাহবাগিচাৰ চাহ জনজাতি বা আদিবাসী সম্প্ৰদায়ৰ কিশোৰীসকলক খেলৰ জৰিয়তে শিক্ষাৰ দিশত আগবঢ়াই নিয়া আৰু ছোৱালীবোৰক খেলাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে সঠিক মঞ্চ এখন প্ৰদান কৰা। গাৰ্লছ ফৰ গ'লছ চেম্পিয়নশ্বিপটি অসমৰ 6টা খণ্ডত অনুষ্ঠিত কৰা হ'ব। ক্ৰমে তিনিচুকীয়া খণ্ড, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, যোৰহাট খণ্ড, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা, 3 লখিমপুৰ খণ্ড, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ এক অংশ, শোণিতপুৰ খণ্ড, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু ওদালগুৰি জিলা, লগতে কোকৰাঝাৰ খণ্ড, কোকৰাঝাৰ, বাক্সা, চিৰাং, বঙাইগাঁও আৰু ধুবুৰী জিলা, বৰাক ভেলী খণ্ড, কাছাৰ। ইতিমধ্যে তিনিচুকীয়া খণ্ডত যোৱা 2024 চনৰ 21 তাৰিখৰ পৰা খণ্ড পৰ্যায়ৰ খেল ডুমডুমা খেলপথাৰত আৰম্ভ হৈছে। যোৰহাট খণ্ডত চলিত বৰ্ষ 18 জানুৱাৰী আৰু লখিমপুৰ খণ্ডত 17 জানুৱাৰীত আয়োজন কৰা হ'ব। প্ৰত্যেকটো খণ্ডত 16টা টীমে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰত্যেকটো খণ্ডৰ পৰা 2টাকৈ টীম নিৰ্বাচন কৰা হ'ব। নিৰ্বাচিত হোৱা 12 টীমে গাৰ্লছ ফৰ গ'লছ চেম্পিয়নশ্বিপটিৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব পাৰিব। এই চূড়ান্ত খেলখন 2025 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হ'ব। গাৰ্লছ ফৰ গ'লছ চেম্পিয়নশ্বিপটি স্থানীয় সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। আৰু গাৰ্লছ ফৰ গ'লছে 2024 চনতো আমি গাৰ্লছ ফৰ গ'লছ ইণ্টাৰ টি গাৰ্ডেন উইমেন ফুটবল চেম্পিয়নশ্বিপটো আৰম্ভ কৰিছোঁ আৰু এই চেম্পিয়নশ্বিপটো যোৱা ডিচেম্বৰ 21 তাৰিখৰ পৰা আৰম্ভ হৈ আছে। এটা ক্লাষ্টাৰ যিটো ডিব্ৰুগড় আৰু তিনিচুকীয়া ক্লাষ্টাৰ, সেই ক্লাষ্টাৰত য'ত 16টা টীমে অংশগ্ৰহণ কৰিছে আৰু আমি এইবাৰ 2025 চনত আমি এবাৰ 6টা ক্লাষ্টাৰ মাজত গোটেই খেলখন খেলাব বিচাৰিছোঁ। এটা ক্লাষ্টাৰ হৈছে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু দ্বিতীয় ক্লাষ্টাৰটো হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট আৰু তৃতীয় ক্লাষ্টাৰটো হৈছে লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথৰ এটা পাৰ্ট লোৱা হৈছে ইয়াত আৰু ক্লাষ্টাৰ 4ত হৈছে চিৰাং, ধুবুৰী, বাক্সা, কোকৰাঝাৰ আৰু বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু ক্লাষ্টাৰ 5ত হৈছে শোণিতপুৰ, ওদালগুৰি, দৰং ডিষ্ট্ৰিক্ট লোৱা হৈছে আৰু বিশ্বনাথৰ এটা পাৰ্ট লোৱা হৈছে আৰু বৰাক ভেলী এটা ক্লাষ্টাৰ লোৱা হৈছে য'ত গোটেই বৰাক ভেলী যিমান ডিষ্ট্ৰিক্ট আছে গোটেইখিনি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। 19টা টীম, টোটেল 19 ডিষ্ট্ৰিক্ট হ'ব আৰু ইয়াতে আমি প্ৰত্যেক ক্লাষ্টাৰতে 16টা টীম লোৱাৰ আমি প্লেন কৰিছোঁ য'ত নেকি আমাৰ 96টা টীমৰ আমি ভাবি আছোঁ যে গোটেই খেলখনত যিটো গাৰ্লছ ফৰ গ'লছ এতিয়া আহিবলগীয়া খেল আছে সেই খেলত অংশগ্ৰহণ কৰিব আৰু এতিয়া ক্লাষ্টাৰ লেভেল খেলবিলাক আমাৰ আৰম্ভ হৈছে। যোৰহাট ক্লাষ্টাৰত আমাৰ 18-19 তাৰিখে হ'ব। লগতে যিটো তৃতীয় ক্লাষ্টাৰ লখিমপুৰ ক্লাষ্টাৰত 17, 18, 19 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু বাকীকেইটা ক্লাষ্টাৰত এতিয়ালৈকে ডেট ফিক্স হোৱা নাই কিন্তু আমি কানেকশ্যন কৰি আছোঁ সেইবিলাকৰ লগত আৰু যি মেইন ফাইনেল চেম্পিয়নশ্বিপটো হ'ব গাৰ্লছ ফৰ গ'লছৰ, তো সেই গাৰ্লছ ফৰ গ'লছৰ মেইন ফাইনেল খেলখন হ'ব আপোনাৰ 2025 চনৰ লাষ্টৰ ফালে আমি প্লেন কৰিছোঁ। এতিয়া ক্লাষ্টাৰ লেভেল খেলবিলাক হৈ আছে আৰু গাৰ্লছ ফৰ গ'লছ যিটো এটা মূল উদ্দেশ্য হৈছে আমি গোটেই খেলখন প্ৰত্যেক বছৰে যে পাতি আছোঁ, আমি কিয় পাতি আছোঁ 2020 চনৰ পৰাই আমি এই খেলখন পাতি আছোঁ। প্ৰথম আৰম্ভ কৰিছিলোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত পহনাগাঁও টি ষ্টেট আৰু বিশাকপি চাহ বাগিচা দুখন বাগানৰ মাজত। তাৰপিছতে আমাৰ সেই সময়তে ক'ভিড আহিছিলে য'ত নেকি আমি দেখিছিলোঁ যে বহুতখিনি ল'ৰা ছোৱালী সেই সময়ত স্কুল এৰি দিছিলে, য'ত স্কুলৰ পৰা বঞ্চিত হৈছিলে, কোনোবা কাম কৰিব গুচিব গৈছিলে, কোনোবা বিয়া পাতিছিলে বা বেলেগ ধৰণে চবে এংগেজ হৈ গৈছিলে। তো আমি য'ত দেখিছিলোঁ যে মেক্সিমাম ছোৱালী ড্ৰপ আউট হোৱাটো দেখিছিলোঁ। তো সেইকাৰণে আমি এটা দেখিছিলোঁ যে চাহ বাগিচাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে খেলৰ প্ৰতি মুখটো বহুত আৰু খুব তেওঁলোকে খেলা ভাল পায়। তো সেইকাৰণে আমি দেখিছিলোঁ যে লাহে লাহে ছোৱালীৰ কাৰণে সেই খেলপথাৰখন কমি আহিছিলে। তো সেইকাৰণে আমি ভাবিলোঁ যে এইটো 2023 চনত প্লেন কৰিলোঁ আমি যে এইবাৰ আমি গাৰ্লছ ফৰ গ'লছটো অলপ
ডাঙৰকৈ পাতোঁ উজনি অসম আমি গাৰ্লছ ফৰ গ'ল্ড 2023 চনত পাতিছিলোঁ য'ত আমি আশা কৰিছিলোঁ যে 32টা টিম জইন কৰিব বুলি 4টা ক্লাষ্টাৰত খেলখন হৈছিলে কিন্তু আমি তাত 26 বহুত টিমে পালোঁ 26টা টিম তাত অংশগ্ৰহণ কৰিলে আৰু ফাইনেল হ'ল আমাৰ যোৰহাট নকছাৰী খেল পথাৰত আৰু তাতে ৰাজা আলী ডিব্ৰুগড় যি মহিলা ফুটবল টিম আছে তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে উইনাৰ হৈছিলে আৰু বাহনী যোৰহাট ডিষ্ট্ৰিক্টৰ টিমটোৱে ৰানাৰ আপ হৈছিলে আৰু ইয়াতে প্ৰাইজ মানিও দিয়া হৈছিলে উইনাৰক 70,000 আৰু ৰানাৰ আপক 30,000 দিয়া হৈছিলে তো বিশেষকৈ আমি গাৰ্লছ ফৰ গ'ল্ডছক ছোৱালীসকলক যিসকল বাগিচা অঞ্চলত ছোৱালী আছে যি মানে শিক্ষাগত দিশত পৰা বঞ্চিত হৈ আছে তো সেই ছোৱালী কিগৰাকীক যাতে আমি খেলৰ জৰিয়তে শিক্ষাৰ জগতলৈ লৈ আহিবলৈ এক প্ৰয়াস কৰা হৈছে তো সেই উদ্দেশ্যে আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে গাৰ্লছ ফৰ গ'ল্ডছ চেম্পিয়নশ্বিপটো আমি পাতিম বুলি সেই সময়তে আমি সিদ্ধান্ত লৈছিলোঁ সেইকাৰণে আমি এবাৰ তৃতীয়বাৰ গাৰ্লছ ফৰ গ'ল্ডছ ইণ্টাৰ টি গাৰ্ডেন উইমেন ফুটবল চেম্পিয়নশ্বিপটো আৰম্ভ কৰিছোঁ এবাৰ তৃতীয়বাৰ নহয় জানো এইটো তৃতীয়বাৰ হ'ব ক'ত ক'ত অনুষ্ঠিত হ'ব খেলপথাৰ তোমাৰ নিৰ্দিষ্টকৈ লোৱা হৈছে নেকি হয় ক্লাষ্টাৰ যেটো তিনিচুকীয়া ক্লাষ্টাৰ আছিলে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজত হেতু ডুমডুমা খেলপথাৰত বৰ্তমান হৈ আছে 10 তাৰিখে 10 জানুৱাৰী তাৰিখে এটো ফাইনেল আছে তাত আৰু যেটো যোৰহাট ক্লাষ্টাৰ আছে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট আৰু এইটো দুখন খেলপথাৰত হ'ব 18-19 তাৰিখে যেটো শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে খেলপথাৰখন আমি বৰ্তমান এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই কিন্তু যোৰহাটৰ আৰু গোলাঘাটৰ মাজত হোৱাখন মেলেং ফেষ্টিভেলত খেলখন অনুষ্ঠিত হ'ব আৰু যি ক্লাষ্টাৰ 3 লখিমপুৰ ধেমাজি আৰু বিশ্বনাথৰ এটা পাৰ্ট হ'ব তাত তো হেতু আমি জহিন টি গাৰ্ডেন খেলপথাৰত খেলখন অনুষ্ঠিত কৰা হ'ব 17 আহিবলগীয়া 17 18 আৰু 19 তাৰিখে আৰু বাকি ক্লাষ্টাৰ কেইটাৰ এতিয়ালৈকে আমি কথা বতৰা পাতি থকা হৈছে কিন্তু ডেট ফাইনেল কৰা নাই তো আমি এটো খেল আপোনাৰ আগষ্টৰ লৈকে আমি ক্লাষ্টাৰ লেভেল খেলখিনি শেষ কৰি দিম বুলি চিন্তা ধাৰণা কৰিছো আৰু ফাইনেল খন আমি চেম্পিয়নশ্বিপ যিখন ফাইনেল হ'ব 2025 ৰ ডিসেম্বৰৰ লৈকে আমি প্ল্যান কৰিছো কৰিব কাৰণে বয়সৰ কিবা সময়সীমা আছে নেকি যে অংশগ্ৰহণ কৰিবৰ কাৰণে হয় বয়সৰ সময়সীমা নাই ওপেন বয়খন খালি আমাৰ তাত এটা কথা আছে কি আমি টি গাৰ্ডেন ওমেন্সৰ ওপৰত বেছি গুৰুত্ব দিছো যে তেওঁলোকৰ মানে আমাৰ ধৰক 9% বা 8% আমাৰ টি গাৰ্ডেন চলি থাকিব লাগিব মানে আমাৰ এইটোৱে হেতু টি গাৰ্ডেন চলিখিনি উলিয়ানাটোৱে আমাৰ ইমেই হেতু যেনেকৈ তেওঁলোকৰ আমি 9% বা 8% আমি তেওঁলোকৰ ৰাখিব লাগিব আৰু আগন্তক এই ক্লাষ্টাৰ যিখিনি 6টা ক্লাষ্টাৰখিনি খেল হ'ব তাৰ পৰা আমি বেষ্ট টিম দুটাকে উলিয়াই আনিম বেষ্ট টিম দুটালৈ আগন্তক যিখন খেল হ'ব 2025 of 1 লাখৰ প্ৰাইজ মানি যিখন খেল হ'ব এটা বেষ্ট টিমখিনিৰ মাজতে প্ৰাইজ মানি খেলখন আমাৰ অনুষ্ঠিত হ'ব গোটেইখিনি সিলেকশন খেল হৈ আছে এইখিনি যৰ মেইন চেম্পিয়নশ্বিপ ফাইনেলত যি ৰানাৰ আপ আৰু উইনাৰ প্ৰত্যেক ক্লাষ্টাৰৰ পৰা ওলাই আহিব তেওঁলোকে সেই ফাইনেল খেলখন অংশগ্ৰহণ কৰিব পাৰিব 2025 ৰ খেলখন আমাৰ যোৰহাটতে অনুষ্ঠিত হ'ব যোৰহাটতে আমি ক্লাষ্টাৰ সিলেক্টেড টিমখিনি আহিব সিলেক্টেড বেষ্ট টিমখিনি আহিব যোৰহাটতে অনুষ্ঠিত কৰা ট্ৰাই কৰিছে বা এই খেলখনত যেতিয়া অংশগ্ৰহণ কৰিব তেওঁলোকে ইচ্ছুক তেওঁলোকে কিবা যোগাযোগ কৰিব পাৰিব নেকি আপোনালোকক নিশ্চয় কৰিব পাৰিব আমি অলৰেডি টিমখিনি আমি জনাই দিয়া হৈছে লেটাৰ দিয়া হৈছে এতিয়া যিখন আগন্তক আমাৰ যোৰহাটৰ ক্লাষ্টাৰ ষ্টাৰ্ট হ'ব সেইখন আপোনাৰ মেলেং ফেষ্টিভেলত হ'ব তাতে আমাৰ এটা ক্লাষ্টাৰ আছে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট গোটেইকেইখন খেল আমাৰ মেলেং ফেষ্টিভেল ফিল্ডতে হ'ব আৰু আমি মানে বেলেগ ফিল্ড নিবিচাৰ অকল বাগানৰ ভিতৰৰ ফিল্ডখিনিহে আমি সিলেক্ট কৰোঁ কাৰণ তাৰ পৰা যাতে ছোৱালীখিনি ওলাই আহে দেখি লৈ আৰু আমি প্ৰত্যেকবাৰ চেষ্টা কৰিছোঁ যে বেলেগ বেলেগ আমি বাগান লওঁ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ খেলপথাৰ যাতে মানুহখিনি সেই খেলখনৰ জৰিয়তে উৎসাহ পায় লগতে ছোৱালীখিনিও যাতে সেই খেলৰ প্ৰতি উৎসাহ পায় ওলাই আহিব পাৰে এইবাৰ তেনেকুৱাকৈ বিশেষ চাবহিচা তেনেকুৱা কেন্দ্ৰ কৰা হৈছে যে এইখন চাবহিচাৰ পৰা আমি বেছি খেলুৱৈ আনিম বা তেনেকুৱা কিবা আমি যোৱাবাৰ কৰিছিলোঁ যে উজনি অসম ভিত্তিক গোটেই খেলখন এতিয়া আমি অসম ভিত্তিক কৰিছোঁ তো আমি তেনেধৰণে অলপ ডাঙৰকে চিন্তা কৰিছোঁ যে আমি যোৱাবাৰ 32টা টিম আইডেন্টিফাই কৰিম বুলি ভাবিছিলোঁ কিন্তু আমি 26টা টিম পালোঁ যথেষ্ট সংখ্যক টিম পালোঁ যেনেকুৱা আমাৰ এতিয়াও ছোৱালীবিলাকৰ কাৰণে খেলপথাৰখন মুকলি বুলি আমি ক'ব নোৱাৰোঁ
কাৰণ এতিয়াও বহুত ছোৱালীক খেলিব ওলাই আহিবলৈ নিদিয়ে বা তেওঁলোকক বিভিন্ন ধৰণৰ বাধা প্ৰদান কৰা হয় তো সেইকাৰণে আমি 26টা টিম আমি যোৱাবাৰ পাইছিলোঁ কিন্তু এবাৰ আমি ভাবিছোঁ যে 96টা টিম মানে প্ৰত্যেক ক্লাষ্টাৰতে আমি 16টাকৈ টিম যাতে আহি পেলাই আমাৰ খেলখন অংশগ্ৰহণ কৰে আমি তাৰে চিন্তা চৰ্চা কৰি আছোঁ তো 96টা টিমক আমি এবাৰ টাৰ্গেট কৰিছোঁ উজনি নামনি মিলাই লৈ হৈছে এবাৰ আগৰ পৰা আপোনাৰ অকল উজনিতে হৈছিলে এতিয়া উজনি নামনি দুখন লগাই লোৱা হৈছে ওপৰৰ যিসকল কিশোৰী আছে তেওঁলোকক আমি লৈছিলোঁ আৰু যোৱাবাৰ আমাৰ গাৰ্লছ ফৰ গ'লছৰ এটা এম আছিলে যে আমি কাৰণ ছোৱালী বিচাৰি পাবৰ কাৰণে আমি বহুত সংগ্ৰাম কৰিব লগা হৈছিলে বা টিম উলিয়াই আনিবৰ কাৰণে আমি বহুতখিনি সংগ্ৰাম কৰিছিলোঁ তো সেইকাৰণে আমি যোৱাবাৰ 30% আমি নন আদিবাসী বা টি ট্ৰাইবছ ৰাখিছিলোঁ খেলুৱৈ কিন্তু আমি এইবাৰ প্লেন কৰিলোঁ যে আমি 100% টি গাৰ্ডেনৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ যিসকল কিশোৰী আছে তেওঁলোকে গোটেই খেলখনত অংশগ্ৰহণ কৰিব গাৰ্লছ ফৰ গ'লছ ফুটবল টুৰ্ণামেণ্ট ফুটবল চেম্পিয়নশ্বিপ যি হৈছিলে তাৰে আৰটি মুণ্ডা বুলি এগৰাকী ছোৱালী যি ৰাজালী ফুটবল উইমেন্স ফুটবল টিমৰ আছিলে তাই বেষ্ট প্লেয়াৰ পাইছিলে এইবাৰ ভাল এটা খবৰ যে তাই ইণ্ডিয়াৰ কাৰণে সিলেক্ট হৈছে আৰু তাই ট্ৰায়েল কাৰণে গৈ আছে যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট